চনত আমাৰ পূব গুৱাহাটী লেখিকা সমাৰোহ গঠন হৈছিল। তেতিয়াৰ পৰা আমি একেৰাহে কাম কৰি আছো। গঠন হোৱাৰ দিনাৰ প্ৰায় প্ৰতিষ্ঠাতা উপদেষ্টা হিচাপে আছিলো আৰু এতিয়া আহি আমাৰ 2002 চনৰ পৰা কিমান বছৰ হ'ল? এই ইমান বছৰে গোটেই সদস্যখিনিৰ সহযোগত এই কামখিনি কৰি আহিছো। বৰ্তমান আমাৰ এই টাৰ্মটো শেষ হৈছে। আমাৰ অহা এপ্ৰিল মাহত আমাৰ কমিটিখন চেঞ্জ হ'ব। এয়া প্ৰেচিডেণ্ট লিলি দাস, মই উপদেষ্টা আছিলোঁ, প্ৰতিষ্ঠাতা উপদেষ্টা, আৰু এয়া ছেক্ৰেটাৰী মাধুৰী বৰুৱা। আজি আমাৰ দ্বিবাৰ্ষিক অধিৱেশন। দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমি দিনজোৰা কাৰ্যসূচী উদযাপন কৰোঁ। সেই হিচাপে আজি আমাৰ আগবেলা আছিল আমাৰ প্ৰাক্তন সদস্যা সক্ৰিয় কৰ্মী জ্যোতি সেনাপতিৰ এটা কবিতাৰ আবৃত্তি বেছ উৎসাহজনক আছিল। প্ৰতিযোগীৰ সংখ্যা প্ৰায় 45 গৰাকী প্ৰতিযোগী। আৰু এইবেলা আমাৰ মুকলি অধিৱেশনত আমাৰ সভানেতৃত্ব কৰিব আমাৰ শাখাৰ সভানেত্ৰীয়ে। আমি এখন ইয়াৰ লগত সংগতি ৰাখি আলোচনী উন্মোচন কৰিম। আলোচনী উন্মোচন কৰিব প্ৰসিদ্ধ লেখিকা শিশু সাহিত্যিকা নীলিমা বৰাই, আৰু আমাৰ শাখাৰ পৰা এখন শিশু পুথি এখন ৰচনা কৰিছে, সেইখন উন্মোচন কৰিব মঞ্জু কটকীৰ পুথিখন উন্মোচন কৰিব। দ্বিবাৰ্ষিকত আমাৰ দিনজোৰা কাৰ্যসূচী আৰু আমাক সক্ৰিয় সহযোগেৰে আজি সমূহ প্ৰতিযোগী তথা দৰ্শকে আমাক সহযোগ কৰিলে। তাৰ বাবে আমি শাখাৰ তৰফৰ পৰা তিনিও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।